হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ লিমিটেশন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধুবান্ধীসকল, মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়। আজিৰ টপিকটো হ'ল বিলোহেভ 300 টেবলেট। এই টেবলেটটো কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনত বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। গতিকে ভিডিঅ'খন শেষ লৈ গৈছোঁ। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, বিলোহেভ 300 টেবলেট। এই টেবলেটটো প্ৰথমে কোনটো কোম্পানী বনাইছে? এইটো বনাইছে গেলবেৰী লাইফ সায়েন্স প্ৰাইভেট লিমিটেডে। এটা একটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ এই টেবলেটটোৰ ৰেজাল্ট অত্যন্ত ভাল হয়, প্ৰায়বোৰ ডক্টৰে লিখি থাকে। ইয়াতে এটা কম্পজিশ্যনে বনোৱা হৈছে। কি কম্পজিশ্যন? এটা কম্পজিশ্যনে দি আছে। ইয়াত আছে আৰ্চডক্সিকলিক এচিড 300 mg, অৰ্থাৎ 300 mg দিয়া আছে ইয়াতে। এতিয়া আমি জানিম এই টেবলেটটো আমি কি বেমাৰ হ'লে আমি খাব পাৰোঁ, বা ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল, এই টেবলেটটো বিশেষকৈ যিবোৰ মানুহত লিভাৰৰ প্ৰব্লেম আছে, অৰ্থাৎ লিভাৰখন ফুলি গৈছে, লিভাৰত ফেটি লিভাৰ হৈ গৈছে, অৰ্থাৎ লিভাৰত চৰ্বি জমা হৈছে বা অত্যন্ত ফেট জমা হৈছে, হোৱাৰ ফলত লিভাৰখন প্ৰলেপ পৰি গৈছে ওপৰত, ফলত লিভাৰটো ধীৰে ধীৰে বেয়াৰ ফালে গৈ আছে, ডেমেজ হৈ আছে, বা ফেটি লিভাৰ বেছি হোৱাৰ ফলত লাহে লাহে দেখা যায় তাৰ পৰা গলব্লেডাৰ পাথৰ হোৱা দেখা যায়, বা পাথৰত পৰিণত হয়। এনেকৈ লাহে লাহে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা যায়, বা ফেটি লিভাৰৰ পৰা লাহে লাহে মানুহজনৰ লিভাৰটো বেয়া হৈ যায়, লিভাৰটোত ইনফেকশ্যন হৈ যায়, বা লিভাৰৰ প্ৰব্লেম লাহে লাহে জণ্ডিছৰ প্ৰব্লেম হৈ যায়, বা জণ্ডিছ হৈ যায়, চকুবিলাক ৰঙা নীলা পৰি যায়। সেই ক্ষেত্ৰত এই ডক্টৰবিলাকে এই বিলোহেভ 300 টেবলেটটো প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। বন্ধুবান্ধীসকল, অৰ্থাৎ ফেটি লিভাৰৰ ক্ষেত্ৰত অত্যন্ত ভাল টেবলেট হয়, অত্যন্ত ভাল ঔষধ হয়। যদি আপোনালোকৰ ফেটি লিভাৰৰ প্ৰব্লেম পাই আছে, বা লিভাৰৰ অসুবিধা হৈছে, লিভাৰখন ফুলি গৈছে, বা লিভাৰৰ প্ৰব্লেমৰ পৰা ফেটি লিভাৰ প্ৰব্লেমৰ পৰা পেটখন ফুলি যাই আছে, খাব পৰা নাই, কিবা এটা খোৱাৰ লগে লগে পেটটো ফুলি যায়, ডাইজেষ্ট হোৱা নাই, হজম হোৱা নাই, বা লাহে লাহে বমি ভাৱ হৈ থাকে, বা অত্যন্ত গেছ হৈ থাকে, গেছৰ টেবলেট খোৱাৰ ফলতো আপোনাৰ গেছ নিৰাময় নহয় বা কম নহয়, গেছৰ পৰিমাণটো বাঢ়িয়ে থাকে, বা ঔষধ খোৱাৰ লগত অলপ ভাল পায়, তাৰপিছত আকৌ গেছৰ প্ৰব্লেম আহি যায়। সেই ক্ষেত্ৰত এই বিলোহেভ 300 টেবলেটটো খাব পাৰে, কিন্তু এইটো খোৱাৰ লগে লগে ফেটি লিভাৰৰ প্ৰব্লেমৰ পৰা ভাল পায়, লিভাৰখন ভাল হৈ যায়, লিভাৰৰ ইনফেকশ্যন থাকিলে ভাল হৈ যায়, বা লিভাৰৰ প্ৰব্লেমত যদি জণ্ডিছ হৈ থাকে, সেই জণ্ডিছো লাহে লাহে ভাল হৈ যায়। বন্ধুবান্ধীসকল, এই টেবলেটটো খালে আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেমো লাহে লাহে ভাল হৈ যায়, কিন্তু যেতিয়া খাবলৈ মন নাযায় বা লাহে লাহে ডাইজেষ্ট নহয়, তেতিয়া কনষ্টিপেশ্যনৰ প্ৰব্লেম দেখা যায়, বা লাহে লাহে পায়খানা ৰাস্তাত ব্লিডিং হৈ যায়, বা বাবাচিৰ বুলি কয় এইটো হৈ যায়, বা কিছুমানে পাইলছ বুলি কয়, পাইলছ হৈ যায়। সেই ক্ষেত্ৰতো এই বিলোহেভ টেবলেটে অত্যন্ত ভাল কাম কৰে। এইটো খালে পায়খানাটো ক্লিয়াৰ থাকে, পেটটো ক্লিয়াৰ থাকে, পেটটোৰ যি ফুলা থাকে সেইটো নাথাকে, বা কিছুমান মানুহ যে অত্যন্ত গেছৰ ফলত বুকুখন জ্বলি থাকে, বা পেটখন জ্বলি থাকে, বা পেটত মিঠা বিষ অনুভৱ হৈ থাকে। সেই ক্ষেত্ৰতো এই টেবলেট অত্যন্ত ভাল কাম কৰে। এই টেবলেটটো যদি আপোনালোকে খায়, এইবোৰ বেমাৰৰ পৰা অতি সোনকালে আপোনালোকে ভাল পাব। বন্ধুবান্ধীসকল, যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাইছে, তেনেহ'লে ডক্টৰৰ ওচৰত যাব, ডক্টৰৰ পৰামৰ্শ লৈ এই বিলোহেভ টেবলেটটো আপোনালোকে খোৱা ষ্টাৰ্ট কৰিব বা খাব। এইটো খালে আপোনাৰ অতি সোনকালে আপুনি ৰেজাল্টটো পাই যাব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই টেবলেটটো কেনেদৰে আমি খাম বা খোৱাৰ নিয়ম কি। এই টেবলেটটো যদি বেছি প্ৰব্লেম হৈ গৈছে, তেনে এটাকে দিনত 2 বাৰ খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা পিছত খাব। আৰু যদি প্ৰব্লেমটো কম আছে, ফেটি লিভাৰটো গ্ৰেড 1ত আছে, তেনেহ'লে ৰাতি এটাকে খাব, ভাত খোৱাৰ পিছত আধা ঘণ্টা বা 1 ঘণ্টা পিছত খাব। বন্ধুবান্ধীসকল, এই টেবলেটটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, এডাল্ট মানুহৰ ক্ষেত্ৰত অৰ্থাৎ ডাঙৰ মানুহৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই টেবলেটৰ কিবা ছাইড ইফেক্ট আছে নেকি। এই টেবলেটটো এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়, কিন্তু এই টেবলেটটো খোৱাৰ ফলত যদি আপোনাৰ খোৱাৰ লগে লগে গাটো এলাৰ্জেটিক কিবা প্ৰব্লেম পায়, মুখখন ফুলি যায়, লগে লগে বমি ভাৱ হয়, বা ডিচেণ্ট্ৰি হৈ যায় খোৱাৰ লগে লগে, এনেকুৱা যদি প্ৰব্লেম পায়, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই টেবলেটটো আমি কিমান দামত পাম।
বন্ধু বান্ধৱীসকল এই টেবলেটটো এটা ষ্টেপত 15টা টেবলেট থাকে ধুনীয়া পেকেজিং হয় ইয়াতে 15টা টেবলেট দাম 569 টাকা অৰ্থাৎ 569 रुपीस আপনি বৰ্তমান পাব যেটো সময়ৰ লগত দামটো আপ ডাউন হৈ থাকে বৰ্তমান 569 পাই যাব এটো জুলাই 2024 ত বনোৱা হৈছে আৰু জুন 2026 তে এক্সপায়াৰ বন্ধু বান্ধৱীসকল যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হয় কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক ডেট এক্সপায়াৰ হৈ যোৱাৰ মেডিচিন খোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা পায় বা সাইড ইফেক্ট দেখা যায় গতিকে আপোনালোকে মেডিচিন লোৱাৰ আগত এই বস্তুটো ভালকৈ চাই ল'ব বা ধ্যান দিব বন্ধু বান্ধৱীসকল এই বিলোহেব টেবলেটটো আপোনালোকে প্ৰাইভেট ফাৰ্মাচিত পাই যাব বা অনলাইন মাৰ্কেটতো পোৱা যায় গতিকে যাৰ যেনেকৈ সুবিধা আপোনালোকে ল'ব বন্ধু বান্ধৱীসকল আজি আমি বিলোহেব 300 টেবলেটৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে জানিলোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ থ্যাংক ইউ ধন্যবাদ